উৰিয়ামঘাটবাসী ৰাইজৰ সহযোগত আমি প্ৰথমবাৰৰ বাবে উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত আমি গ্ৰন্থ উৎসৱ আৰু সাহিত্য মেলা আমি উদযাপন কৰিছোঁ। আৰু এই উদযাপনত আমাৰ উৰিয়ামবাসীৰ লগতে যিহেতু উৰিয়ামঘাট এখন বিভিন্ন জাতি জনগোষ্ঠীৰে বসবাস কৰা স্থান, ইয়াত অসম ছাত্ৰ সন্থা, সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থাকে আদি কৰি আমাৰ প্ৰেছ ক্লাব, উৰিয়ামঘাট প্ৰেছ ক্লাব, সকলোৱে আমি সমবেতভাৱে ইয়াত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। 9 মাৰ্চৰ পৰা 13 মাৰ্চলৈকে ইতিমধ্যে 3 দিন অতিক্ৰম হৈছে। যোৱা 3 দিনত আমি পতাকা উত্তোলনৰ পৰা আদি কৰি আমি ইয়াতে মানে বহুভাষিক কবি সন্মিলন আৰু ধনশ্ৰী মহকুমা কবি সন্মিলনৰ উদ্যোগত তেখেতসকল কবিতা আবৃত্তিৰ এটা অনুষ্ঠান আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোচনা ইতিমধ্যে হৈ গৈছে। আৰু সাহিত্য একাডেমীৰ উদ্যোগত বহুভাষী কবি সন্মিলন ইতিমধ্যে হৈ গ'ল। আৰু অহা দিনবিলাকত টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত চুকাফা ওপৰত তেখেতসকলে আলোচনা লৈছে। আৰু আমাৰ উৰিয়ামঘাট সীমান্ত ছাত্ৰ সন্থাই তৰ্ক প্ৰতিযোগিতাকে আদি কৰি শেষৰ দিনাখন আমি অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। আৰু সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকনকে আদি কৰি কেইবাগৰাকীও শিক্ষাবিদ, বিশিষ্ট ব্যক্তি, সাহিত্যিক, লেখকসকল উপস্থিত থাকিব। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সাংস্কৃতিক দলসমূহক আমন্ত্ৰণ জনাইছোঁ। উৰিয়ামঘাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰাৰ বাবে আমি ভবাৰ ধৰণে, আমি আশা কৰাৰ ধৰণে ইয়াত গ্ৰন্থপ্ৰেমী ৰাইজৰ সমাগম আমি বৰ বেছি দেখিবলৈ পোৱা নাই যদিও আমি ভাবোঁ ভৱিষ্যতৰ দিনবিলাকত ৰাইজে নিশ্চয় আগ্ৰহ হ'ব, আহিব। আৰু তথাপিতো আমি আশা কৰিছোঁ আমাক বহুতো শিক্ষাবিদ, লেখক, বুদ্ধিজীৱীসকলে আমাক অনুপ্ৰেৰণা যোগাইছে যে এইটো এটা উৰিয়ামঘাট অঞ্চলত বৌদ্ধিক পৰিমণ্ডল সৃষ্টি কৰাত এই অনুষ্ঠানটোৱে বিশেষ ভৱিষ্যতৰ দিনত ভূমিকা গ্ৰহণ কৰিব। কিতাপ মই বিশেষকৈ এই ধৰ্মীয় কিতাপ কেইখনমান লৈছোঁ মই নামঘৰত দিবৰ কাৰণে, কাৰণ আমাৰ ৰাইজসকলে যাতে পঢ়ি উপকৃত হয়। 18 পুৰাণ, শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ বুলি এখন আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা, মই এখন আগতে পঢ়িছোঁ, কিন্তু তথাপিতো মই ৰাইজে যাতে পঢ়ি উপকৃত হয় তাৰ বাবে এখন লৈছোঁ। আৰু নামঘোষা আৰু এখন তাৰ ৰসামৃত বুলি সেইখন লৈছোঁ। তাৰ উপৰিও মই আপোনাৰ ময়ূৰ বৰাদেৱৰ ভাৱনাৰ স্বৰলিপি আৰু নিতুমণি শইকীয়াদেৱৰ এখন লৈছোঁ। আৰু অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ প্ৰিয় মানুহ প্ৰিয় কথা। তাৰপিছত টুনজ্যোতি গগৈৰ এখন চৰ্চিত কিতাপ আকৌ এবাৰ শৰাইঘাট জিনিম নামৰ কিতাপখন। আৰু এনেধৰণে আৰু 2-এখন মই ল'ৰাটোৰ কাৰণেও কিতাপ লৈছোঁ, এইখনে লৈছোঁ। আৰু তাৰ উপৰিও মোক এই আমাৰ এই আপোনাৰ উৰিয়ামঘাট প্ৰথম বাৰ্ষিক উৰিয়ামঘাট গ্ৰন্থমেলাৰ তৰফৰ পৰা এইখন আমাৰ প্ৰয়াস এখন এই আপোনাৰ স্মৃতি গ্ৰন্থ দিছে, তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু উৰিয়ামঘাট অঞ্চলত তেখেতলোকৰ পদক্ষেপ সঁচাকৈ এক প্ৰেৰণাদায়ক পদক্ষেপ আৰু আমাৰ এই অঞ্চলটোৰ কাৰণে খুব এটা আপোনাৰ পজিটিভ এটা পদক্ষেপ। হয়তো বিভিন্ন প্ৰতিবন্ধকতাৰ মাজত তেখেতলোকে আয়োজন কৰিছে, আমি এইটো অনুভৱ কৰিছোঁ। তথাপিতো এইটো যাতে অনুষ্ঠানটো দীৰ্ঘজীৱী হয় আৰু প্ৰতি বছৰে যাতে অনুষ্ঠানটো হৈ থাকে তাৰ বাবে আমি কামনা কৰিছোঁ, আৰু যাতে আমাৰ অঞ্চলটো আগুৱাই লৈ যায়। মই এই চেগতে আমাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত আমাৰ প্ৰতিজনকে মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, বিশেষকৈ মোবাইলৰ ব্যৱহাৰটো আজিৰ যুগত যথেষ্ট হৈছে, আৰু তাৰ বাবে কিছুমান পজিটিভ দিশ আছে যদিও যথেষ্ট তাৰ আপোনাৰ নিগেটিভ দিশ বেছি, আৰু তাৰ এটা খন্তেকীয়া লাভালাভ আছে। কিন্তু সাহিত্য আৰু গ্ৰন্থ অধ্যয়নে ব্যক্তিগতভাৱে নিজক লাভ কৰে নহয়, আমাৰ জাতিটো আমাৰ সমৃদ্ধিশালী কৰে, এজন ভাল সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰাত ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সহায় কৰে। গতিকে মই আহ্বান জনাম যাতে সকলোৱে বিশেষকৈ মোবাইলটো এৰুৱাই যাতে একোখনকৈ হ'লেও কিতাপ ল'ৰা ছোৱালীসকলক পঢ়িবৰ বাবে উৎসাহিত কৰে, তাৰ বাবে মই অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ।